জুবিনক লৈ যিটো গৌৰৱ গগৈহঁতে ৰাজনীতি কৰিছে এইটো নহয়। জুবিনক জুবিন হৈ থাকিবলৈ দিব লাগে। বাকী সময়, ন্যায়পালিকা, অসমবাসী ৰাইজ আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। গৌৰৱ গগৈ বহুত পিছত গম পাইছে, শুনিছে। তেওঁ আৰু গীত শুনক, জুবিনৰ প্ৰতি আৰু শ্ৰদ্ধাশীল হওক। তেওঁৰ প্ৰতি হৈছে যে জুবিনক ভাল পোৱাৰ অধিকাৰ প্ৰত্যেকৰে আছে। সি গৌৰৱ গগৈ হওক বা পবিত্ৰ গগৈয়ে হওক, সকলোৰে অধিকাৰ আছে, তাত মোৰ ক'বলগীয়া নাই। কিন্তু মোৰ এটাই খুব এগৰাকী বন্ধু হিচাপে নহয়, এগৰাকী সাধাৰণ অসমী হিচাপে এটা কথাতে অলপ খুব ভাল নালাগে। তাৰমানে কি, জুবিনক লৈ যিটো গৌৰৱ গগৈহঁতে ৰাজনীতি কৰিছে এইটো নহয়। জুবিনক জুবিন হৈ থাকিবলৈ দিব লাগে। বাকী সময়, ন্যায়পালিকা, অসমবাসী ৰাইজ আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। কোনো কথা নাই বৰ্তমান, প্ৰত্যেকটো কথাত জুবিনক টানি অনাটো খুব ভাল কথা নহয়। জুবিনে নিজেই এইবিলাক ৰাজনীতি বেয়া পায়। গতিকে গৌৰৱ গগৈৰ বিষয়ে মন্তব্য দিলে তেওঁ খুব প্ৰাসংগিক হৈ থাকে, আৰু তেওঁৰ বিষয়ে তেওঁ কোনো ইছ্যু নাই, তেওঁৰ কোনো কথা নাই। এতিয়া মই যিটো দেখিছোঁ, মাজুলীলৈ কি কাৰণে আহিছে মই নাজানো। মাজুলী মই দুটা আচৰিত বস্তু দেখিলোঁ। আপোনালোকে ভিডিঅ'টোৰ মোৰ ভাষ্যটোৰ কাষত যদি সম্ভৱ হয় দেখুৱাই দিব। এটা মই নামঘৰৰ বাটচৰণে নামঘৰ এটা দেখিলোঁ, আৰু এটা বাছ ষ্টেণ্ড দেখিলোঁ। সেই দুটাতো চেল্ফি পইণ্ট হ'ব লাগে। ছ'চিয়েল মিডিয়াত মই দেখিলোঁ 2 লাখ টকাৰ খৰচেৰে কিবা তেনেকুৱা। গতিকে সেইবিলাক তেওঁ চাব আহিছে কিজানি। মোৰ ক'বলগীয়া একো নাই, তেওঁৰ প্ৰতি শুভেচ্ছা আছে। আমি এতিয়া মাজুলীৰ সৈতে আমি আজি 30 বছৰ ধৰি জড়িত। মই মাজুলীৰ ল'ৰা নহয় যদিও ইয়াৰ সাহিত্য সংস্কৃতিৰ সৈতে মাজুলী হ'ল আধ্যাত্মিক পীঠস্থান, মাজুলী হ'ল সাংস্কৃতিক পীঠস্থান। আৰু আজি এতিয়াৰ পৰা মোৰ সৌভাগ্য যে ইয়াৰ যিটো ক্ৰীড়া ক্ষেত্ৰতো মই আজিৰ পৰা এগৰাকী সাংসদ হিচাপে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে ইমান বিশাল আয়োজন, মাজুলী মাৰাথন আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী। শতাধিক ক্ৰীড়াবিদ বাহিৰৰ পৰাও আহিছে, মাজুলীৰ বাহিৰৰ পৰা, বিভিন্ন অসমৰ, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা। গতিকে এনেবিলাক ভাল কামেৰে সেৱা আগবঢ়াই যোৱাটো উচিত। কেৱল ৰাজনৈতিক ভাষ্য দিলে মোৰ মাজুলীৰ, মোৰ যোৰহাট লোকসভাৰ বা মোৰ অসমখনৰ কেতিয়াও উন্নতি নহয়। ব্যৱহাৰিকভাৱে কাম কৰিব লাগিব, ৰাইজৰ ওচৰত সেৱা মনোভাৱেৰে আহিব লাগিব। এইখিনি কথা। গৌৰৱ গগৈৰ প্ৰতি শুভেচ্ছা আছে আমাৰ, কিন্তু এটাই অনুৰোধ, যাতে জুবিনক লৈ যিটো গৌৰৱ গগৈহঁতে ৰাজনীতি কৰিছে এইটো নহয়। জুবিনক জুবিন হৈ থাকিবলৈ দিব লাগে। বাকী সময়, ন্যায়পালিকা, অসমবাসী ৰাইজ আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। গৌৰৱ গগৈ বহুত পিছত গম পাইছে, শুনিছে। তেওঁ আৰু গীত শুনক, জুবিনৰ প্ৰতি আৰু শ্ৰদ্ধাশীল হওক। তেওঁৰ প্ৰতি হৈছে যে জুবিনক ভাল পোৱাৰ অধিকাৰ প্ৰত্যেকৰে আছে। সি গৌৰৱ গগৈ হওক বা পবিত্ৰ গগৈয়ে হওক, সকলোৰে অধিকাৰ আছে, তাত মোৰ ক'বলগীয়া নাই। কিন্তু মোৰ এটাই খুব এগৰাকী বন্ধু হিচাপে নহয়, এগৰাকী সাধাৰণ অসমী হিচাপে এটা কথাতে অলপ খুব ভাল নালাগে। তাৰমানে কি, জুবিনক লৈ যিটো গৌৰৱ গগৈহঁতে ৰাজনীতি কৰিছে এইটো নহয়। জুবিনক জুবিন হৈ থাকিবলৈ দিব লাগে। বাকী সময়, ন্যায়পালিকা, অসমবাসী ৰাইজ আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। কোনো কথা নাই বৰ্তমান, প্ৰত্যেকটো কথাত জুবিনক টানি অনাটো খুব ভাল কথা নহয়। জুবিনে নিজেই এইবিলাক ৰাজনীতি বেয়া পায়। গতিকে গৌৰৱ গগৈৰ বিষয়ে মন্তব্য দিলে তেওঁ খুব প্ৰাসংগিক হৈ থাকে, আৰু তেওঁৰ বিষয়ে তেওঁ কোনো ইছ্যু নাই, তেওঁৰ কোনো কথা নাই। এতিয়া মই যিটো দেখিছোঁ, মাজুলীলৈ কি কাৰণে আহিছে মই নাজানো। মাজুলী মই দুটা আচৰিত বস্তু দেখিলোঁ। আপোনালোকে ভিডিঅ'টোৰ মোৰ ভাষ্যটোৰ কাষত যদি সম্ভৱ হয় দেখুৱাই দিব। এটা মই নামঘৰৰ বাটচৰণে নামঘৰ এটা দেখিলোঁ, আৰু এটা বাছ ষ্টেণ্ড দেখিলোঁ। সেই দুটাতো চেল্ফি পইণ্ট হ'ব লাগে। ছ'চিয়েল মিডিয়াত মই দেখিলোঁ 2 লাখ টকাৰ খৰচেৰে কিবা তেনেকুৱা। গতিকে সেইবিলাক তেওঁ চাব আহিছে কিজানি। মোৰ ক'বলগীয়া একো নাই, তেওঁৰ প্ৰতি শুভেচ্ছা আছে। আমি এতিয়া মাজুলীৰ সৈতে আমি আজি 30 বছৰ ধৰি জড়িত। মই মাজুলীৰ ল'ৰা নহয় যদিও ইয়াৰ সাহিত্য সংস্কৃতিৰ সৈতে মাজুলী হ'ল আধ্যাত্মিক পীঠস্থান, মাজুলী হ'ল সাংস্কৃতিক পীঠস্থান। আৰু আজি এতিয়াৰ পৰা মোৰ সৌভাগ্য যে ইয়াৰ যিটো ক্ৰীড়া ক্ষেত্ৰতো মই আজিৰ পৰা এগৰাকী সাংসদ হিচাপে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে ইমান বিশাল আয়োজন, মাজুলী মাৰাথন আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী। শতাধিক ক্ৰীড়াবিদ বাহিৰৰ পৰাও আহিছে, মাজুলীৰ বাহিৰৰ পৰা, বিভিন্ন অসমৰ, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা। গতিকে এনেবিলাক ভাল কামেৰে সেৱা আগবঢ়াই যোৱাটো উচিত। কেৱল ৰাজনৈতিক ভাষ্য দিলে মোৰ মাজুলীৰ, মোৰ যোৰহাট লোকসভাৰ বা মোৰ অসমখনৰ কেতিয়াও উন্নতি নহয়। ব্যৱহাৰিকভাৱে কাম কৰিব লাগিব, ৰাইজৰ ওচৰত সেৱা মনোভাৱেৰে আহিব লাগিব। এইখিনি কথা। গৌৰৱ গগৈৰ প্ৰতি শুভেচ্ছা আছে আমাৰ, কিন্তু এটাই অনুৰোধ, যাতে জুবিনক লৈ যিটো গৌৰৱ গগৈহঁতে ৰাজনীতি কৰিছে এইটো নহয়। জুবিনক জুবিন হৈ থাকিবলৈ দিব লাগে। বাকী সময়, ন্যায়পালিকা, অসমবাসী ৰাইজ আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। গৌৰৱ গগৈ বহুত পিছত গম পাইছে, শুনিছে। তেওঁ আৰু গীত শুনক, জুবিনৰ প্ৰতি আৰু শ্ৰদ্ধাশীল হওক। তেওঁৰ প্ৰতি হৈছে যে জুবিনক ভাল পোৱাৰ অধিকাৰ প্ৰত্যেকৰে আছে। সি গৌৰৱ গগৈ হওক বা পবিত্ৰ গগৈয়ে হওক, সকলোৰে অধিকাৰ আছে, তাত মোৰ ক'বলগীয়া নাই। কিন্তু মোৰ এটাই খুব এগৰাকী
বন্ধু হিচাপে নহয়, এগৰাকী সাধাৰণ অসমী হিচাপে এটা কথাতে অলপ খুব ভাল নালাগে। তাৰমানে কি জুবিনক লৈ যিটো গৌৰৱ গগৈহঁতে ৰাজনীতি কৰিছে এইটো নহয়। জুবিনক জুবিন হৈ থাকিবলৈ দিব লাগে। বাকী সময়, ন্যায়পালিকা, অসমবাসী ৰাইজ আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। কোনো কথা নাই বৰ্তমান প্ৰত্যেকটো কথাত জুবিনক টানি অনাটো খুব ভাল কথা নহয়। জুবিনে নিজে এইবিলাক ৰাজনীতি বেয়া পায়। গতিকে গৌৰৱ গগৈৰ বিষয়ে মন্তব্য দিলে তেওঁ খুব প্ৰাসংগিক হৈ থাকে আৰু তেওঁৰ বিষয়ে তেওঁ কোনো ইছ্যু নাই, তেওঁৰ কোনো কথা নাই। এতিয়া মই যিটো দেখিছোঁ মাজুলীলৈ কি কাৰণে আহিছে মই নাজানো। মাজুলী মই দুটা আচৰিত বস্তু দেখিলোঁ। আপোনালোকে ভিডিঅ'টোৰ মোৰ ভাষ্যটোৰ কাষত যদি সম্ভৱ হয় দেখুৱাই দিব। এটা মই নামঘৰৰ বাটচৰণে নামঘৰ এটা দেখিলোঁ আৰু এটা বাছ ষ্টেণ্ড দেখিলোঁ। সেই দুটাতো চেল্ফি পইণ্ট হ'ব লাগে। ছ'চিয়েল মিডিয়াত মই দেখিলোঁ 2 লাখ টকাৰ খৰচেৰে কিবা তেনেকুৱা। গতিকে সেইবিলাক তেওঁ চাব আহিছে কিজানি। মোৰ ক'বলগীয়া একো নাই, তেওঁৰ প্ৰতি শুভেচ্ছা আছে। আমি এতিয়া মাজুলীৰ সৈতে আমি আজি 30 বছৰ ধৰি জড়িত। মই মাজুলীৰ ল'ৰা নহয় যদিও ইয়াৰ সাহিত্য সংস্কৃতিৰ সৈতে মাজুলী হ'ল আধ্যাত্মিক পীঠস্থান, মাজুলী হ'ল সাংস্কৃতিক পীঠস্থান। আৰু আজি এতিয়াৰ পৰা মোৰ সৌভাগ্য যে ইয়াৰ যিটো ক্ৰীড়া ক্ষেত্ৰতো মই আজিৰ পৰা এগৰাকী সাংসদ হিচাপে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে ইমান বিশাল আয়োজন মাজুলী মাৰাথন, আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী। শতাধিক ক্ৰীড়াবিদ বাহিৰৰ পৰাও আহিছে, মাজুলীৰ বাহিৰৰ পৰা বিভিন্ন অসমৰ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা। গতিকে এনেবিলাক ভাল কামেৰে সেৱা আগবঢ়াই যোৱাটো উচিত। কেৱল ৰাজনৈতিক ভাষ্য দিলে মোৰ মাজুলীৰ, মোৰ যোৰহাট লোকসভাৰ বা মোৰ অসমখনৰ কেতিয়াও উন্নতি নহয়। ব্যৱহাৰিকভাৱে কাম কৰিব লাগিব, ৰাইজৰ ওচৰত সেৱা মনোভাৱেৰে আহিব লাগিব। এইখিনি কথা। গৌৰৱ গগৈৰ প্ৰতি শুভেচ্ছা আছে আমাৰ, কিন্তু এটাই অনুৰোধ যাতে জুবিনক লৈ ৰাজনীতি